পলাইছে 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 মাথো ইউনুছ তামুলী পলাইছে। লখিমপুৰত গৈ বাঘ সেনা খুলিম বুলি গৈছিলে ইউনুছ তামুলী, কিন্তু তাৰ বিপৰীতে ইউনুছ তামুলীয়ে নিজে খেদা খাবলগীয়া হ'ল। কেইটামান সংগঠনে ইউনুছ তামুলী গাড়ী পিছে পিছে দৌৰিছে। তেওঁ গাড়ী পিছে পিছে যিমান গাড়ী দৌৰাইছে ইউনুছ তামুলী গাড়ী সিমান বেগেৰে পলাইছে। কিয় ইউনুছ তামুলীয়ে সংগঠনকেইটাৰ মুখামুখি হ'বলৈ ভয় কৰিলে, কিয় পলাই আহিবলগীয়া হ'ল, আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। লগতে যিকেইটা সংগঠনে তেওঁ পিছে পিছে গাড়ী দৌৰাইছিলে তেওঁলোকে ভিডিঅ' কলৰ যোগেদি ইউনুছ তামুলীৰ লগত কি পাতিলে, এই গোটেইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ পাব। গতিকেলৈ বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। পিছৰখন আমাৰ অসমীয়া যুৱ মঞ্চৰ বীৰ লাচিত আৰু হিন্দু যুৱ পৰিষদ, আমাৰ পিছৰ গাড়ীখন আমাৰ আৰু এই আগৰখন ইউনুছ তামুলী গাড়ী। তেওঁ আমাক দেখি পলাইছে, বাইপাছেদি পলাইছে। এতিয়া বৰ্তমান ইউনুছ তামুলীক ৰখাবলৈ বহুত ছিগনেল দিছে, ইউনুছ তামুলী নৰখে, কোনো কাৰণতে পলাইছে। এতিয়া অসমীয়া যুৱ মঞ্চৰ বীৰ লাচিত হিন্দু যুৱ পৰিষদ আমি সকলো এক হৈছোঁ। আৰু এই লখিমপুৰত ইউনুছ তামুলীক বহু খেদা, ইউনুছ তামুলীয়ে ভয়ত গাড়ী ৰখোৱা নাই, পলাইছে। আগৰ গাড়ীখন ইউনুছ তামুলী আৰু পিছৰ গাড়ীখন আমাৰ এই ইউনুছ তামুলী গাড়ী ৰখাইছে। অৱশেষত ইউনুছ তামুলী গাড়ী ৰখাইছেগৈ, আমাৰ ল'ৰাই গাড়ী ৰখাইছে। ইউনুছ তামুলী গাড়ী ৰখাই দিলে, আপোনালোকে চাই থাকক। ইউনুছ তামুলী গাড়ী তেওঁ আমাক দেখি পলাইছে, বাইপাছেদি পলাইছে। এতিয়া বৰ্তমান আজি অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত আৰু হিন্দু যুৱ পৰিষদ তিনি সংগঠনৰ আমাৰ সৈনিকসকলে ইউনুছ তামুলীক বাইপাছত পিছফালে তেখেতক খেদা হৈছিল, তেখেতক গাড়ী ৰখোৱা হৈছিল। কিন্তু এই যে বাঘ সেনা কৈ থাকে আপোনাৰ, তেখেত যে আপোনাৰ বহুত নিজকে আপোনাৰ হিৰ' বুলি ভাবে, যি বাংলাদেশী ৰক্ষক ইউনুছ নে ফিউনুছ, তেওঁ কিন্তু গাড়ী নৰখালে, তেখেতে পলালে। আচলতে তেখেত বাঘ সেনা নহয়, আচলতে ইউনুছ তামুলীয়ে কৰিব লাগে, সংগঠনটোৰ নাম দিব লাগে শিয়াল সেনাহে কৰিব লাগে। ইউনুছ তামুলীয়ে বাঘ সেনা নাম দি এতিয়া বাঘক অপমান কৰা হৈছে তেওঁ, আৰু ইউনুছ তামুলীয়ে বাঘক অপমান কৰিছে। যদি বাঘ সেনা আজি অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা আৰু হিন্দু যুৱ পৰিষদৰ আমি তিনিটা সংগঠনৰ সৈনিকে যেতিয়া তেখেতক বাইপাছত গাড়ী ৰখাবলৈ কোৱা হৈছিল, তেখেতক কিয় গাড়ী নৰখালে? তুমি এই আপোনাৰ ফেচবুকত ডাঙৰ মন্তব্য দিবা। আৰু লখিমপুৰত আহি ইউনুছ তামুলীক আমি অসমীয়া যুৱ মঞ্চই সকীয়াই দিছোঁ। লখিমপুৰৰ বঙালমৰাত আহি মিয়াসকলক লগত লৈ পিনি আপুনি উচতনিমূলক মন্তব্য আগবঢ়াই লখিমপুৰত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা সহ্য কৰা নহ'ব। আপোনাক লখিমপুৰত লগ পালে কিন্তু অসমীয়া যুৱ মঞ্চৰ সৈনিকে কিন্তু গৰু পিটন দিয়া হ'ব। ইউনুছ তামুলীক অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াই যদি লখিমপুৰত লগ পায়, তেখেতক গৰু পিটন দিয়া হ'ব। আৰু তেখেতে বাঘ সেনা জেগাত শিয়াল সেনাক নাম দিবলৈ আমি অনুৰোধ জনাইছোঁ। লখিমপুৰখন তেখেতে অশান্ত কৰিব লৈছে। দেখিছোঁ যোৱাকালি তেখেতে আপোনাৰ ফেচবুকত দেখিছোঁ তেখেতে মিয়াসকলক লগত লৈ পিনি সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য দিছে। মানে লখিমপুৰত এটা সাম্প্ৰদায়িক সংঘৰ্ষ কৰি পিনি তেখেতে লখিমপুৰৰ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিছে। সেয়েহে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ যে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকে অতি শীঘ্ৰে ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰক। আৰু অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ সৈনিকে যেতিয়া কিন্তু আকৌ ইউনুছ তামুলীক গৰু পিটন দি দিব, ইয়াৰ বাবে কিন্তু আমাৰ অসমীয়া যুৱ মঞ্চৰ সৈনিকসকল কিন্তু জগৰীয়া নহ'ব। আজি আমি অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ ইউনুছ তামুলীক সকিয়নি দিছোঁ। তেওঁ দুদিনৰ পৰা যে অসমীয়া মানুহক ইনডাইৰেক্টলি ভাবুকি দিব লৈছে, তেওঁ কৈছে তেওঁ কিন্তু ডিঙিত ধৰি দলিয়াই দিব বাংলাদেশী বুলি ক'লে, বোলে আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ কৰিব। ইউনুছ তামুলী তুমি কাক ভাবুকি দিছা? কাক তই ভাবুকি দিছ? বহুত দিনৰ পৰা তোক চাই আছিলোঁ, একো কোৱা নাছিলোঁ। অসমীয়া যুৱতে স্পষ্ট কৈছোঁ তই যদি এনেকৈ অসমীয়া খিলঞ্জীয়া মানুহক ভাবুকি দিবলৈ হয়, অসমীয়া যুৱ মঞ্চ কিন্তু ৰৈ নাথাকে। আৰু লখিমপুৰত তই বঙালমৰাত আহি এনেকুৱা অসমীয়াৰ বিৰুদ্ধে তই মন্তব্য দিবলৈ আৰম্ভ কৰিছ। অসমীয়া যুৱ মঞ্চই ইউনুছ তামুলীক স্পষ্টকৈ কৈছে তই ইমানতে আছ, তোৰ কাম কাজত আমি হাতা বধা দিয়া নাছিলোঁ, তই প্ৰকৃত নিষ্পেষিত কাৰণে লাগিছোঁ বুলি কৈছিলোঁ। আমি কিন্তু মনে মনে আছিলোঁ। এতিয়া আমি অসমীয়া যুৱৰ স্পষ্ট ভাষাই ঘোষণা কৰিছোঁ, তোৰ বিৰুদ্ধে দিয়া যুদ্ধ ঘোষণা কৰিছোঁ। তই অসমত খিলঞ্জীয়া মানুহক ইনডাইৰেক্টলি তই যে ভয় ভাবুকি দিবলৈ ধৰিছ, তই বাঘ হাজৰিকাৰ নিচিনা এজন মহান বীৰৰ নাম লৈ যে তই এটা ভয়ংকৰ বাংলাদেশী ৰক্ষকৰ ভূমিকা পালন কৰিছ, আমি তাক কিন্তু
গৰিহণা দিছোঁ আৰু তোক ৱাৰ্ণিং দিছোঁ, তই বাঘ হাজৰিকাৰ নাম নলয়, তই পদন বৰফুকনৰ সেনা ফুল ইউনিছ তামুলী, তোক আমি অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে স্পষ্ট কৈছোঁ, তই যে লখিমপুৰত আহি এনে কিবা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছ, তই কোনোবাৰ চাবিচৰ কাৰণে ৰাজনীতি দলৰ দালাল হৈ মেৰু বিভাজন কৰিবলৈ উঠি পৰি লাগিছ যেন আমাৰ অনুমান হৈছে। আৰু ইউনিছ তামুলীক স্পষ্ট কৈছোঁ, তই ইয়াতে সংযম হ। কিন্তু আমি অসমীয়া যুৱ মঞ্চই এইবাৰ কিন্তু বহি নাথাকোঁ, তোক কিন্তু লখিমপুৰত য'তে পাম, লখিমপুৰত ভিতৰে লুকাই আছে, তই লখিমপুৰ প্ৰধান চাৰিআলিলা, তোৰ লগত যিমান শিয়াল আছে লৈ আহ, তই যিবোৰ মৌলবাদী টাইপৰ কাম কাজ কৰি আছ, তোক কিন্তু গৰুক বিতৰণ দিয়া হ'ব কিন্তু লখিমপুৰত। তাকেতো ইমান ডাঙৰ কথা কোৱা চিৰিছে, মানে মানুহ আপুনি ঘৰতে গুচি গ'ল, কমচে কম আপোনাৰ অতিথি আপ্যায়ন কৰিবলৈ সুবিধা দিব লাগিছিলে। নহয় অতিথি আমি কথা পাতিব গ'লোহেঁতেন, আপোনালোক কথা পাতিলোঁ, আপোনাৰ কথাবিলাক ভাল লাগে, কথা পাতিলোহেঁতেন, আপুনি কথা পতাক লৈ তাকে বাঘানা নামত মেকুৰী নপলাই ইমান যে পলালে মই আচৰিত পালোঁ। কিন্তু বাঘানা হৈ মেকুৰী এনা নিচিনাকৈ যে পলালে, কথা পাতিবলৈ মানুহ ইমান ভয় লাগে নে? ইমান সৰু কলিজালৈ সংগঠন কৰিলে কেনেকৈ হ'ব আপুনি? নহয় আপুনি সৰু পাৰৰ কলিজা এটালৈ যদি সংগঠন কৰিলে কেনেকৈ হ'ব? আমি কথা পাতিবলৈ আপুনি ইমান পলাইছে মানুহটো। বাঘৰ নিচিনাকৈ বাঘটো বাদে দিয়ক, বাঘৰ নাম নল'ব, লাজ লাগিছে, বাঘৰ নাম নল'ব, আপুনি নিগনিতকৈও সৰু। বাঘ এটা খুলিব আহিছে লগত তিনিটা লৈ পেলাই, নহয় বাঘ এটা খুলিব আহিছে লগত তিনিটা লৈ, বাঘ এটা খুলিব আহিছে লগত তিনিটা লৈ, বাঘ এটা খুলিব আহিছে। হা অতিথি আপ্যায়ন কৰিবলৈ মেকুৰী এটা বাঘ ইমান পলাইছে কিয়? কথাটো ভালকে শুনক, লখিমপুৰলৈ আহিছে, লখিমপুৰৰ ৰাইজৰ কথা, মনৰ কথাটো ল'ব লাগিছিলে। ৰাইজৰ মৰম চেনেহ নল'লে, ৰাইজৰ মৰম চেনেহ লোৱাৰ আগতে পলাব লগা হ'ল। অলপ ৰাইজৰ মৰম চেনেহ তাকেতো ইমান ডাঙৰ কথা কোৱা চিৰিছে, মানে মানুহ আপুনি ঘৰতে গুচি গ'ল, কমচে কম আপোনাৰ অতিথি আপ্যায়ন কৰিবলৈ সুবিধা দিব লাগিছিলে। নহয় অতিথি আমি কথা পাতিব গ'লোহেঁতেন, আপোনালোক কথা পাতিলোঁ, আপোনাৰ কথাবিলাক ভাল লাগে, কথা পাতিলোহেঁতেন, আপুনি কথা পতাক লৈ তাকে বাঘানা নামত মেকুৰী নপলাই ইমান যে পলালে মই আচৰিত পালোঁ। কিন্তু বাঘানা হৈ মেকুৰী এনা নিচিনাকৈ যে পলালে, কথা পাতিবলৈ মানুহ ইমান ভয় লাগে নে? ইমান সৰু কলিজালৈ সংগঠন কৰিলে কেনেকৈ হ'ব আপুনি? নহয় আপুনি সৰু পাৰৰ কলিজা এটালৈ যদি সংগঠন কৰিলে কেনেকৈ হ'ব? আমি কথা পাতিবলৈ আপুনি ইমান পলাইছে মানুহটো। বাঘৰ নিচিনাকৈ বাঘটো বাদে দিয়ক, বাঘৰ নাম নল'ব, লাজ লাগিছে, বাঘৰ নাম নল'ব, আপুনি নিগনিতকৈও সৰু। বাঘ এটা খুলিব আহিছে লগত তিনিটা লৈ পেলাই, নহয় বাঘ এটা খুলিব আহিছে লগত তিনিটা লৈ, বাঘ এটা খুলিব আহিছে লগত তিনিটা লৈ, বাঘ এটা খুলিব আহিছে। হা অতিথি আপ্যায়ন কৰিবলৈ মেকুৰী এটা বাঘ ইমান পলাইছে কিয়? কথাটো ভালকে শুনক, লখিমপুৰলৈ আহিছে, লখিমপুৰৰ ৰাইজৰ কথা, মনৰ কথাটো ল'ব লাগিছিলে। ৰাইজৰ মৰম চেনেহ নল'লে, ৰাইজৰ মৰম চেনেহ লোৱাৰ আগতে পলাব লগা হ'ল। অলপ ৰাইজৰ মৰম চেনেহ